দেৰগাঁও ইকৰাণী গাঁৱৰ মুকলি পথাৰত সাংসদ গৌৰৱ গগৈৰ প্ৰীতিভোজ। অসমত মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নোৱাৰা হ'ল, সেয়েহে জাপানলৈ গৈছে মিছা কথা ক'বলৈ। স্থানীয় উদ্যোগসমূহেই চলাব পৰা নাই, এইবাৰ আকৌ বিদেশলৈ গৈছে বিনিয়োগ বিচাৰি। অৱস্থা একেই হ'ব। অসমত এটাই উদ্যোগ ভালকৈ চলি আছে, সেইটো চলাইছে চিণ্ডিকেট, সেইটো হ'ল কয়লা উদ্যোগ। দেৰগাঁও ইকৰাণী পথাৰত বুধবাৰে আয়োজিত হয় এক বৃহৎ প্ৰীতিভোজ। গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ সহযোগত আয়োজিত এই প্ৰীতিভোজত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে। প্ৰিয় নেতাগৰাকীৰ সৈতে একেলগে মুকলি পথাৰত এসাঁজ খাবলৈ পাই উৎফুল্লিত হৈ পৰে কৰ্মীসকল। আনহাতে সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিদেশ যাত্ৰাৰ বিষয়টোক তীব্ৰ ভাষাৰে কটাক্ষ কৰে সাংসদগৰাকীয়ে। দেৰগাঁৱৰ পৰা অপূৰ্ব শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। পুৰণি কলিয়াবৰ লোকসভা সমষ্টি অন্তৰ্গত আমাৰ দেৰগাঁও আৰু আগৰ গোলাঘাট জিলাৰ বহুত কৰ্মীখিনি একে ঠাইতে, যদিও আমাৰ বিহু পাৰ হৈ গ'ল, তথাপিও তেওঁলোকৰ মনৰ এটা হেঁপাহ আছিলে যে আমি সকলোৱে একত্ৰিত হৈ আমি এসাঁজ দুপৰীয়া আমি একগোট হৈ আমি খাওঁ। আৰু সেই কাৰণে আজি ইয়াত আহিছোঁ। আৰু সেইটোৱে প্ৰমাণ যে কংগ্ৰেছ দল হ'ল এটা পৰিয়াল। আজি মই ভাবোঁ অনন্য দলৰ লগত সেইটোৱে আমাৰ পাৰ্থক্য যে আমি ঘৰুৱাভাৱে থাকোঁ। আৰু আমাৰ দলৰ জন্ম হৈছে আন্দোলনৰ পৰা। আৰু আন্দোলন কেতিয়া হৈছিলে? যি সময়ত অপশাসন চলি আছিলে, ব্ৰিটিছৰ শাসন চলি আছিলে, সেই সময়ত আন্দোলনটো স্বতন্ত্ৰতা স্বাধীনতা আন্দোলনটো জীয়াই ৰাখিবলৈ হ'লে আমালোকৰ মাজত এটা বিশ্বাসৰ এটা পৰিৱেশ লাগে, এটা ঘৰুৱা এটা পৰিৱেশ লাগে, সিজনে সিজনকে সহায় কৰা সেই পৰিৱেশ লাগে। আজিও সেই একে আদৰ্শ অক্ষুণ্ণ হৈ আছে, একে আদৰ্শ অটল আছে। আৰু সেইকাৰণে আজি আমি সকলোৱে ইয়াত একগোট হৈছোঁ। আমি এটা ডাঙৰ এটা পৰিবাৰ হিচাপে আজি পৰিয়াল হিচাপে ইয়াত আহিছোঁ, একত্ৰিত হৈছোঁ, কথাখিনি পাতিছোঁ, ভৱিষ্যত আমাৰ কেনেদৰে আগবাঢ়ি যাব লাগে। তো খুব সুন্দৰ এটা পৰিৱেশ। আৰু গোটেই আমাৰ স্থানীয় কৰ্মীখিনি নিজে আজি তেওঁলোকে আগভাগ লৈছে। আৰু একে সময়ত বহুত পুৰণা আমাৰ কৰ্মীখিনিক যে লগ পাইছোঁ, সেইটোৱে ভাল পাইছোঁ। আৰু তেওঁলোকে ভাবে যে মই তেওঁলোকক উৎসাহ দিওঁ, কিন্তু তেওঁলোকৰ এইখিনি দলৰ প্ৰতি যে মৰম আছে সেইখিনি চাই মই উৎসাহ পাওঁ। আমাৰ স্থানীয় উদ্যোগখিনিয়ে তেওঁলোকে সহায় কৰিব পৰা নাই। এটা পিছত এটা উদ্যোগ বন্ধ হৈ গৈছে। আজি বিভিন্ন আপোনালোকৰ কাগজ কল চাওক, আপোনালোকৰ আমাৰ থলুৱা যিখিনি আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া পাব্লিক ছেক্টৰ ইউনিটবোৰ চাওক, চিমেণ্ট চাওক, থলুৱা উদ্যোগখিনিয়ে তেওঁলোকে চলাব পৰা নাই। তো যদি থলুৱা আমাৰ অসমীয়া যুৱকসকল উদ্যোগ চলাব পৰা নাই, তেওঁলোকে বিভিন্ন ঘাট প্ৰতিঘাত সন্মুখীন হ'বলৈ হৈছে, তো একে সমস্যা বাহিৰৰ নহ'ব নেকি? অসমৰ মানুহকতো তেওঁ বাৰম্বাৰ মিছা কথা কৈ এতিয়া অসমৰ মানুহক আৰু মিছলীয়া কথা ক'ব নোৱাৰে। এতিয়া মিছা কথা ক'বলৈ তাত গৈছে, তেওঁলোকক টুপি পিন্ধাইছে। অসমৰ মানুহবোৰতো এতিয়া গম পাই গৈছে যে আমাৰ ইয়াত আজি দোকানৰ অৱস্থা চাওক, আজি ই ৰিক্সা চালকৰ অৱস্থা চাওক, সৰু দোকানদাৰ, সৰু মাছ বেপাৰী, তেওঁলোকৰ অৱস্থা নাই। তো উদ্যোগ আমাৰ অসমৰ থলুৱা উদ্যোগে তেওঁলোকে সৃষ্টি কৰিব পৰা নাই, বাহিৰৰ পৰা উদ্যোগ অনাটো দূৰৰ কথা। অসমৰ মানুহকতো এবাৰ মিছা কথা ক'লে, দুবাৰ ক'লে, এতিয়া মিছা কথা ক'বলৈ জেপেন লৈ গৈছে। উমৰাংচুৰ সমগ্ৰ বিষয়টো সন্দৰ্ভত কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰিপৰ্টাৰ লাইভ।